কোনো এটা কাম নহয় কৰিবলৈ যাওঁতেতো বহুতখিনিয়ে মানে প্ৰব্লেম হয়, কিন্তু যদি কৰিবলৈ যাওঁ প্ৰব্লেমটো ছল্ভ হৈ যায়। মোৰ লাইফৰ এটা বেষ্ট ডিচিশ্যন হৈছিলে মই মেকআপ কোৰ্চ কৰাটো। আৰু মই বহুত মানে ভাবি আছিলোঁ বিউটিচিয়ান শিকিলোঁ যেতিয়া মেকআপ কোৰ্চ এটা কৰোঁ। হাজবেণ্ডক ক'লোঁ আৰু হাজবেণ্ডে কাৰণ মেকআপ কোৰ্চ এটা কৰিবলৈ যাওঁতেতো কোনেও ফ্ৰীতে শিকাই নিদিয়ে ন, অকণমান মানে কিবা এটাতো দিব লাগিব ফিজ নহয় জানো। তাৰপিছত হাজবেণ্ডৰ লগত মই যিহেতু কথা পাতিবই লাগিব, মইনো ক'ত পাওঁ আৰু। পিছত হাজবেণ্ডে ক'লে ঠিকে আছে কৰা, যিটো কৰা ভালকৈ কৰিবা বুলি ক'লে আৰু লগে লগে তেওঁ ছিট বুকিং কৰি আৰু মানে শিকিম আৰু ৰেডি। তাৰপিছত গ'লোঁ, মোৰ বহুত প্ৰথম দিনা ভয় লাগিছিলে, মানে কি মই য'ত ব্ৰাছডাল ধৰিব নাজানো, মেকআপৰ কিছুমান নামেই মোৰ মুখত নাহা নিচিনা, মানে নামেই নাজানো। আৰু সেই মানুহজনে তাত মেকআপ ক্লাছ কৰি কমপ্লিট ৰূপে মানে মই বহুত হেপী হৈ গৈছোঁ জানেনে, বহুত হেপী। কোনোবাই যদি কৰিব বিচাৰে কৰিব পাৰে। আৰু মানে মই বহুত মেমৰ ওচৰত থেংকফুল, কিয়নো মোক সৰুকৈ একদম গোটেইখিনি পাৰফেক্টলি শিকাই দিলে আৰু মই এতিয়া নিজেও কৰিব পাৰোঁ, আনকো কৰিব